নমস্কাৰ, মই ডিব্ৰুগড় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ। নতুন চৰকাৰী চাকৰি আপোনালোকৰ মুকলি হৈছে, য'ত আপোনালোকৰ 3টা বিভাগৰ পৰা পদ মুকলি হৈছে। অৰ্হতা আপোনালোকৰ 10-12 গ্ৰেজুৱেট কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। কেনেদৰে আবেদন কৰিব, কি এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, লাষ্ট ডেট কেতিয়া প্ৰতিটো পদৰ বাবে, মই বিতংকে আজি আমি ভিডিঅ'টো আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। লগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি কমেণ্ট কৰি জনাওক যে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপোনালোকে ভিডিঅ'টো আজি কেনেকুৱা পালে। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ ল'ব পাৰে। তাত আপোনালোকে লেটেষ্ট আপডেটখিনি পাই থাকিব। ব'লক আজি আমি দেৰি নকৰি আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে এইটো চৰাইদেউৰ জুডিচিয়াৰীৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে, যিটোৰ লাষ্ট ডেট আপোনালোকৰ 7 জুনলৈকে থাকিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চৰাইদেউৰ ফালৰ পৰা এই ভেকেঞ্চিটো ৰিলিজ কৰি দিছে। ইয়াত আপোনালোকৰ ৰিজাৰ্ভৰ কাৰণে এটা পদ আছে আৰু যিটো পে স্কেল হ'ব এইটো 14,000 টকাৰ পৰা 60,500 টকা হ'ব। গ্ৰেড পে হ'ব 5,200 টকা। আৰু আপোনালোকৰ ইয়াৰ ইলিজিবিলিটি এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এখন লাগিব। লগতে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে পাৰিব। এজ ৰিলেক্সেশ্যন থাকিব। আৰু আপোনালোকে আপোনালোকে বাই পোষ্ট কৰি পঠিয়াব পাৰে বা গৈ তাত আপোনালোকে ছাবমিট কৰিব পাৰে। অফিচ অফ দ্য চিফ জুডিচিয়াৰী মেজিষ্ট্ৰেট চৰাইদেউ PO আদি কৰি এইটো এড্ৰেছ আপোনালোকৰ ইয়াত দিয়া আছে। আপোনালোকে এবাৰ চাই ল'ব, যিটো মই এড্ৰেছটো ইয়াত দি দিছোঁ। এড্ৰেছটো ইয়াত দিয়া আছে, আপোনালোকে এবাৰ চাই ল'ব। লগতে আপোনালোকৰ যিসকলে ইয়াৰ যিটো ইম্পৰ্টেণ্ট ডেট হয় সেইটো আপোনালোকৰ হৈছে 26 এপ্ৰিলৰ পৰা আৰম্ভ হৈ গৈছে আৰু 7 জুনলৈকে থাকিব। এপ্লিকেশ্যন ফৰ্ম গোটেইখিনি এপ্লিকেশ্যন ফৰ্ম আপোনালোকৰ এডভাৰটাইজমেণ্টটো আৰু অফিচিয়েল ৱেবছাইটটো সকলোখিনি আপোনালোকে ইয়াতে পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে গৈ তাত চাব পাৰে। এতিয়া আকৌ আমাৰ নেক্সট যিটো 2 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ। দ্বিতীয়টো নটিফিকেশ্যন ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ SI ৰিক্ৰুইটমেণ্ট হয়। 452টা ছাব ইনস্পেক্টৰ পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে, যিটো মিনিষ্ট্ৰী অফ ৰেলৱেৰ ফালৰ পৰা আহিছে। মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 452টা পোষ্ট অফ ছাব ইনস্পেক্টৰ এক্সিকিউটিভৰ কাৰণে ৰেলৱে PPF ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চত আপোনালোকৰ ৰিক্ৰুইটমেণ্ট ওলাইছে, যিটোত আপোনালোকৰ মেল কেণ্ডিডেটৰ কাৰণে 384টা আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 68টা থাকিব। লগতে পে'মেণ্ট 6 to 7 হ'ব আপোনালোকৰ। এডভাৰটাইজমেণ্টটো আপোনালোকৰ লিংক দিয়া আছে, আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিজিট কৰিলে পাই যাব। লগতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো SC ST ফিমেল এক্স ছাৰ্ভিচমেন ইকনমিকেলি বেকৱাৰ্ড ক্লাছ তেওঁলোকে 250 পে' কৰিব লাগিব আৰু আদাৰ্ছ কেণ্ডিডেটে আপোনালোকৰ 500 ৰুপিজ এটা পে' কৰিব লাগিব। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন অফলাইন আৰু অনলাইন মাধ্যমতে কৰিব পাৰিব। নেট বেংকিং, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI একচেপ্ট কৰিব, এনেদৰে আপোনালোকে কৰিব পাৰে। লগতে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গ'লে আপোনালোকে অনলাইন মাধ্যমত অনলাইনটো কেনেদৰে কৰিব গোটেইখিনি পাব। আপোনালোকে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন লিংকটো ক্লিক কৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্মখন ক্লিক কৰাৰ পিছত তাত লগ ইন কৰিব। ফাৰ্ষ্ট ৰেজিষ্টাৰ কৰিলে লগ ইন কৰিব। তাৰপিছত আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্ট যিখিনি বিচাৰে সেইখিনি দিব। তাৰপিছত পে'মেণ্টটো ছাকচেছফুলি পে' কৰিব। তাৰপিছত এট অফ দ্য এণ্ড আপোনালোকৰ প্ৰিণ্ট আউটখন লৈ ল'ব এপ্লাই কৰা। আৰু ইয়াৰ আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকৰ ষ্টাৰ্টিং 15 এপ্ৰিলৰ পৰা 14 মে'লৈকে থাকিব আৰু আপোনালোকৰ 15 to 24 মে'লৈকে আপোনালোকে কৰিব পাৰিব। আপোনালোকৰ যিটো মডিফিকেশ্যন আহে সেইখিনি কৰিব পাৰিব। লগতে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। আপোনালোকে ইয়াত ডিটেইলছ পাই যাব, এডভাৰটাইজমেণ্ট ডিটেইলছটো ইয়াত পাব, অফিচিয়েল ৱেবছাইটটো ইয়াত ভিজিট কৰিলে পাই যাব। এতিয়া আহোঁ আমাৰ যিটো নেক্সট অৰ্থাৎ 3 নম্বৰ নটিফিকেশ্যন তাৰ ফাললৈ। 3 নম্বৰ যিটো নটিফিকেশ্যন আহিছে এইটো APSC ফালৰ পৰা আহিছে। 5 ৰিচাৰ্চ এছিষ্টেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা এইখিনি নটিফিকেশ্যনটো ৰিলিজ কৰি দিছে। ইয়াৰ যিটো লাষ্ট ডেট আপোনালোকৰ ইয়াৰ লাষ্ট ডেটটো হৈছে 29/5/2024 29 মে'লৈকে থাকিব। আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে 5 ৰিচাৰ্চ এছিষ্টেণ্ট পোষ্টৰ কাৰণে আপোনালোকৰ পোষ্ট ভেকেঞ্চি ৰিলিজ কৰিছে। ৰিচাৰ্চ এছিষ্টেণ্ট 5টা পোষ্ট আছে ইয়াত। আনৰিজাৰ্ভৰ কাৰণে 2টা, OBC MOBC কাৰণে এটা আছে, SC কাৰণে এটা আছে, ST প্লিনৰ কাৰণে এটা আছে, ST হিলৰ কাৰণে নাই। নেম অফ অৰ্গেনাইজেশ্যন ফাইনেন্স এণ্ড ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম। ইয়াত আপোনালোকৰ স্কেল 22,000 টকাৰ পৰা 97,000, গ্ৰেড পে 9,400 টকা হ'ব। এজ লিমিট 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত কেণ্ডিডেটে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যদি
degree in science, commerce and arts with statistics, mathematics and economics as per the subject of study in degree course recognized in university. আৰু মিনিমাম 6 মান্থছৰ যদি আপোনালোকৰ কম্পিউটাৰৰ ডিপ্ল'মা চাৰ্টিফিকেট আছে তেতিয়া পাৰিব। লগতে যিকোনো ষ্ট্ৰীম অৰ্থাৎ ডিগ্ৰী ছায়েন্সৰ হ'লে আপোনালোকৰ মেথছ আৰু ষ্টেটিষ্টিক্স লাগিব। কমাৰ্চৰ হ'লে মেথছ আৰু ষ্টেটিষ্টিক্স আৰু আৰ্টছৰ হ'লে আপোনালোকে ইকনমিক্স কৰাসকলে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু অসমৰ স্থায়ী বাসিন্দা হ'লে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন দিব লাগিব, এজ ৰিলেক্সেশ্যন পাব। আৰু SC কাৰণে 5 years, ST কাৰণে 5 years, OBC MOBC কাৰণে 3 years, PWD কাৰণে 10 years এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। লগতে স্মল ফেমিলি নৰ্ম যিটো আপোনালোকৰ ডিক্লাৰেশ্যন সেইখনো আপোনালোকে লগত ছাবমিট কৰিব লাগিব। জেনেৰেল কেটেগৰীটো 97.20 rupees পে' কৰিব লাগিব। ST SC OBC MOBC সকলে 197.20 rupees পে' কৰিব লাগিব। BPL আৰু PWD সকলে 47.20 rupees পে' কৰিব পাৰিব। ইম্পৰ্টেণ্ট ইয়াৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত যাব, গৈ পেলাই অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব, ৱেব পেজটো অ'পেন হ'ব। তাৰপিছত আপোনালোকে পাৰ্চনেল আৰু এডুকেশ্যনেল যিখিনি ডিটেইলছ সেইখিনি ছাবমিট কৰিব। পাছপৰ্ট চাইজৰ ফটো আৰু ছিগনেচাৰ লগতে নেচেচাৰী যিখিনি ডকুমেণ্ট আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ হওক বা আদাৰ কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট সেইখিনি ছাবমিট কৰিব। তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ফিজটো পে' কৰিব। লগতে এট অফ দ্য এণ্ড আপোনালোকে লাষ্ট প্ৰিণ্ট আউটটো ৰাখি থ'ব যাতে পিছত প্ৰয়োজন হ'ব আপোনালোকৰ। আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ 29 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট আপোনালোকৰ 29 মে'লৈকে থাকিব। লগতে এডভাৰটাইজমেণ্টটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট AssamInfo24ত আপোনালোকে ভিজিট কৰিব পাৰে, নহ'লে আপোনালোকে আছাম কেৰিয়াৰত গৈও চাব পাৰে। আপোনালোকে ইয়াত ক্লিক কৰিলে পাই যাব, নহ'লে মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়ে দিম। এডভাৰটাইজমেণ্ট ডিটেইলছটো ইয়াত পাই যাব। ফেমিলি নৰ্মছৰ যিখন ডিক্লাৰেশ্যন ফৰ্ম সেইখনো পাই যাব। অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰিব, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। লগতে যিসকলে বৰ্তমানো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে ভিডিঅ'টো লাইক এটা কৰক, কমেণ্ট কৰিবলৈ নাপাহৰিব কেনে পালে ভিডিঅ'টো, আৰু বন্ধুবৰ্গৰ মাজত যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে। এইখিনি আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।